যাৰ যাৰ প্ৰথম ইনষ্টলমেণ্ট সোমাব তেখেতলোকৰ FTO ৰিপৰ্ট কেইটা আপোনালোকে ইয়াতে চাব পাৰিব। বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেশ্যন ID, বেনিফিচিয়াৰী নাম, IFSC কোড, ইনষ্টলমেণ্ট এমাউণ্ট, স্কিম নেম। স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, যোৱা ভিডিঅ'ত মই কৈছিলোঁ যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰি ৰাখিছে তেখেতলোকে ঘৰ কেতিয়া পাব বা প্ৰথম ইনষ্টলমেণ্ট কেতিয়া লাভ কৰিব পাৰিব। আজিৰ ভিডিঅ'ত আপোনালোকক মই সম্পূৰ্ণ প্ৰচেছ দেখুৱাম। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাব, কাৰণ স্কিপ কৰিলে আপোনালোকৰ চোৱাত অলপ খেলিমেলি হ'ব পাৰে। চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, আৰু চেনেলত যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত এটা লিংক পাই যাব, আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰিলে এইটো ছাইডত আপোনালোকে আহি যাব পাৰিব। চাওক, এনেকৈ ইণ্টাৰফেচটো আপোনালোকে দেখা পাই যাব। তললৈ অলপ স্ক্ৰল ডাউন কৰিব, কাৰণ আমি টকাৰ লেনদেনৰ ডিটেইলছ চাবলৈ গৈ আছোঁ। চ' আপোনালোকে ইয়াতে কি কৰিব, FMS ৰিপৰ্ট অপশ্যনৰ 4 নম্বৰ অপশ্যনটো FTO ট্ৰেনজেকশ্যন চামাৰী, এই 4 নম্বৰ অপশ্যনটো ক্লিক কৰিব। চ' ইয়াতে ক্লিক কৰাৰ লগে লগে ইণ্টাৰফেচটো এনেকৈ খোল খাই যাব। আপোনালোকে দেখা পাইছে MIS ৰিপৰ্ট। ইয়াতে এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়েৰ এনেকৈ ৰাখিব আপোনালোকে। তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে ফাইনেন্সিয়েল ইয়েৰটো 25-26 এইটো চিলেক্ট কৰিব। তাৰ পাছত আপোনালোকে দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এই অপশ্যনটোতে ৰাখিব। এণ্ড দেন অল ষ্টেটত আপোনালোকে আছাম চিলেক্ট কৰিব। আছাম চিলেক্ট কৰাৰ পাছতে ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট যি হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। সকলো ডিষ্ট্ৰিক্টৰে আপডেট আহি গৈছে ইয়াতে। যাৰ যাৰ প্ৰথম ইনষ্টলমেণ্ট সোমাব তেখেতলোকৰ FTO ৰিপৰ্ট কেইটা আপোনালোকে ইয়াতে চাব পাৰিব। ঠিক আছে, তাৰ পাছতে আপোনাৰ যি ব্লক হয় সেইটো চিলেক্ট কৰিব। ব্লকটো চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে প্লিজ চিলেক্ট দি অপশ্যন বিল'। ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে অপশ্যনটো চিলেক্ট কৰিব লাগে। চাওক, ইয়াতে আপোনালোকে কেইটামান অপশ্যন দেখা পাইছে। টোটেল নং অফ FTO জেনেৰেটেড, মানে যি FTOৰ কাৰণে যিমান বেনিফিচিয়াৰী জেনেৰেট কৰিছে সেইটো আপোনালোকে চাবনে। ইয়াতে আৰু বেলেগ বেলেগ অপশ্যন দিয়া আছে। টোটেল নং অফ FTO চাইন, টোটেল নং অফ FTO ভেৰিফাইড, নং অফ পেণ্ডিং উইথ FMS। কিছুমান সমস্যাৰ কাৰণে পেণ্ডিং হৈ থাকে। আপোনাৰ যদি নামবোৰ মিছমেচ থাকে বা আধাৰ আপোনাৰ একাউণ্টৰ লগত যদি মিছমেচ থাকে বা জব কাৰ্ডৰ লগত মিছমেচ থাকে, তেতিয়া আপোনালোকৰ পেণ্ডিঙত সোমাই যাব পাৰে। চ' এইটো আপোনালোকে চাব পাৰিব। আপোনালোকৰ FTO জেনেৰেটেড অপশ্যনত যদি আপোনালোকৰ নাম নাই তেন্তে আপোনালোকে এই যোনটো নং অফ পেণ্ডিং উইথ PFMS এই অপশ্যনত আপোনালোকে চাব পাৰিব যদি আপোনালোকৰ নাম ইয়াত নাই, কাৰণ কিছুমান মিষ্টেকৰ কাৰণে আপোনালোকৰ পেণ্ডিং লিষ্টত সোমাই যাব পাৰে। তাৰ পাছতে নং অফ চেণ্ড টু বেংক, এই অপশ্যনটো আপোনালোকে চালে যিসকলৰ পইচা অলৰেডি বেংকলৈ পঠিয়াই দিয়া হৈছে অতি শীঘ্ৰে তেখেতলোকৰ সোমাই যাব, সেইটো আপোনালোকে চাব পাৰিব। নং অফ ক্ৰেডিট কনফাৰ্মেশ্যন, মানে যিসকলৰ পইচা অলৰেডি সোমাই গৈছে, কাৰণ কিছুমানৰ এনেকুৱা হৈ আছে বহুত আগৰ পৰাই ঘৰটো পাই আছে, ইতিমধ্যে প্ৰথম ইনষ্টলমেণ্ট সোমাই গৈছে বা দ্বিতীয় বা তৃতীয় ইনষ্টলমেণ্ট সোমাব আছে, তেখেতলোকৰ আপোনালোকে এইটো চাব পাৰিব যাৰ ঘৰ ইতিমধ্যে ইন প্ৰগ্ৰেছ হৈ আছে। ঠিক আছে, আমি আজি চাম টোটেল নং অফ FTO জেনেৰেটেড, কাৰণ ফাইনেন্সিয়েলটো আমি চিলেক্ট কৰিলোঁ 25-26 কাৰণে। চ' ইয়াতে আমি প্ৰথম অপশ্যনটো চিলেক্ট কৰিম টোটেল নং অফ FTO জেনেৰেটেড। ঠিক আছে, সেইটো চিলেক্ট কৰাৰ পাছতে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে কেপচা কোড, সেইটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব, আপোনাৰ বেলেগকৈ ল'ব পাৰে। ছাবমিটত ক্লিক কৰাৰ লগে লগে তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে ইয়াতে আপোনালোকে এটা লিষ্ট দেখা পাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে মই ধেমাজি জিলাৰ বৰদলনি ব্লকৰ চাই আছোঁ। চ' ইয়াতে আপোনালোকৰ নামটো দেখা নাপাব। কেনেকৈ নামটো চাব পাৰিব সেইটো মই লগে লগে আপোনালোকক দেখুৱাম। চ' ইয়াতে এটা ফাইল আপোনালোকে দেখা পাইছে FTO ফাইল নেম বুলি। এই FTO ফাইল নামটো হৈছে এটা গ্ৰুপ অফ বেনিফিচিয়াৰীৰ ডিটেইলছ এই ভিতৰত সোমাই আছে। চাওক, চৰকাৰে কি কৰে, এজন এজনকৈ FTOটো মাৰি নাথাকে, এটা গ্ৰুপ ৱাইজত যদি সকলো ডকুমেণ্টছ যদি ভেৰিফাইড আছে, সকলো যদি ঠিক আছে, তেন্তে সেই সকলো ব্যক্তিৰ একেলগে এটা FTO ফাইল মাৰি দিয়া হয়। সেইটো কাৰণত ইয়াতে FTO ফাইলৰ ভিতৰত বহুকেইজনৰ নাম সোমাই থাকে। চ' ইয়াতে এটা FTO ফাইল আপোনালোকক মই জাষ্ট এক্সাম্পল হিচাপে দেখুৱাম। ইয়াতে আপোনালোকে বহুকেইজনৰ FTO ফাইল আপোনালোকে দেখা পাই যাব। এটা FTO ফাইলত বহুকেইজনৰ নাম সোমাই থাকে। চাওক, ইয়াতে বহুতৰ FTO ফাইল আছে, প্ৰায় 221 টোটেল আছে ধেমাজি ডিষ্ট্ৰিক্টৰ বৰদলনি ব্লকত, কাৰণ ইয়াতে বহুকেইজনৰ নাম সোমাই আছে। এটা FTO ফাইলত 10-15জন 50জনলৈকে মানুহৰ নাম সোমাই থাকে। চ' সেইটো আপোনালোকে কেনেকৈ চাব মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে মই এক্সাম্পল হিচাপে আপোনালোকক মই এটা দেখুৱাম কেনেকৈ আপোনালোকে আপোনাৰ নামটো চাব পাৰিব। চাওক, ইয়াতে মই এই 6 নম্বৰ অপশ্যনটো আপোনালোকক দেখুৱাম। ইয়াতে
17 জনৰ আছে ইয়াতে 8,28,750 rupees এমাউণ্টটো হয় সো ইয়াতে মই কিন্তু FTO নাম্বাৰটো কপি কৰিম বা মই নোট ডাউন কৰি এটো as it is মই পেস্ট কৰিম তাৰ পাছত ডিটেইলছটো চাব পাৰিব FTO ফাইল নাম্বাৰটো আপোনালোকে কপি কৰাৰ পাছতে কি কৰিব এটা আপোনালোকে দেখা পাইছে তিনটা আছে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে আৱাজ সব যোনটো অপচন হয় তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে ইয়াতে 3 নম্বৰ অপচনটো FTO ট্ৰেকিং এই অপচন ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে FTO নাম্বাৰ যোনটো FTO নাম্বাৰ আপুনি নোট ডাউন কৰিছিলে বা কপি কৰিছিলে এটো ইয়াতে পেস্ট কৰি দিব ঠিক আছে এনেকৈ পেস্ট কৰাৰ পাছতে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব এই ক্যাপচা কোডটো ইয়াতে ফিল আপ কৰিব ক্যাপচা কোডটো যেনেকৈ আছে তেনেকৈ ফিল আপ কৰিব শুদ্ধকৈ ক্যাপচা কোডটো ফিল আপ কৰাৰ পাছতে আপোনালোকে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকে দেখা পাইছে FTO send to PFMS এটো তাৰিখটো দেখাই দিছে 5 তাৰিখ 4/2025 আৰু FTO received FTO send to bank acknowledgement received from bank আৰু debit status আৰু all response received so এই সকল ব্যক্তিৰ ইতিমধ্যে ভেৰিফাই সকলোবোৰ প্ৰসেস কমপ্লিট হৈ গৈছে তাৰ পাছত এটা আপোনালোকে কি কৰিব এই যোনটো তলত দেখা পাইছে FTO নং এই অপচন ক্লিক কৰিব এই অপচন ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ডিটেইলছবোৰ চাব পাৰিব আপোনালোকে ইয়াতে বেনিফিচিয়াৰী ৰেজিষ্ট্ৰেচন ID বেনিফিচিয়াৰী নাম IFSC কোড ইনষ্টলমেন্ট এমাউন্ট স্কিম নেম ইনষ্টলমেন্ট এডভাইস নং আৰু enroll to enroll date আৰু response receive date আৰু transaction days status সকলোবোৰ আপোনালোকে ইয়াতে চাব পাৰিব ঠিক আছে accepted হৈ গৈছে সকলোবোৰ এই সকল ব্যক্তিয়ে ঘৰ পাবলৈ গৈ আছে অতি শীঘ্ৰে চাওক এনেকৈ আপোনালোকে চাব পাৰিব ইয়াতে সকলোবোৰ ডিটেইলছ আপোনালোকে এনেকৈ চেক কৰিব পাৰিব ইয়াতে এটা সমস্যা কি হয় আপোনালোকে এটাকৈ চেক কৰিব লাগিব কাৰণ বেলেগ অপচন নাই এনেকৈ আপোনালোকে চেক কৰি চাব পাৰিব যদি আজি ভিডিওটোৰ পৰা কিবা এটা ইনফৰমেশন আপোনালোকে পালে তেন্তে ভিডিওটো লাইক এটা কৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰমেটিভ কন্টেন্ট আপোনালোকৰ বাবে সদায় আনি থাকো তেন্তে আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিওতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম